নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত বৰ্তমান টাৰ্কিৰ পোৱালি 2 মাহৰ পোৱালি ৰেডি আছে। মানে বহুতে ভেকচিন দিয়া পোৱালি খোজে যে ভেকচিন দিয়া হ'লে ভাল বা সৰু পোৱালি হ'লে ব্ৰুডিং কৰাত অসুবিধা হয়। তো এইবিলাক পোৱালি বৰ্তমান ব্ৰুডিং কৰিব নালাগে আৰু ভেকচিনো দিয়া হৈছে। এই ডাঙৰবিলাক বৰ্তমান বিক্ৰীৰ কাৰণে নাই। তো ডাঙৰ যিবিলাক কালাৰিং দেখা পাই আছে, বগা দেখা পাই আছে, কলা দেখা পাই আছে, এইবিলাক বৰ্তমান বিক্ৰীৰ কাৰণে নাই। এই কলা জোৰাটো যদি কাৰোবাক লাগে 1 মাহৰ ভিতৰত কণী পাৰিব, যোগাযোগ কৰিব পাৰে। এইটো কলা, এই ডাঙৰটো মেল আৰু সাইডত আছে লগতে এইটো ফিমেল, ব্লেক জোৰা। কিন্তু এইটো বৰ্তমান বিক্ৰীৰ কাৰণে নহ'ব। আৰু পোৱালি আছে এইবিলাক 1.5 মাহ আৰু 2 মাহৰ পোৱালি আছে মিক্সিং। এইটো নহয়, এইটো যিটো পোৱালি অলপ ডাঙৰ দেখা পাই আছে এইটো নহয়। ইয়াত আছে আৰু ইয়াত আছে পোৱালিবিলাক 1.5 মাহ আৰু 2 মাহৰ পোৱালি মিক্সিং আছে। তো লাইটৰ কাৰণে অসুবিধা হৈ আছে এইবিলাক। তো লোকেল কুকুৰাতকৈ টাৰ্কি পোহা বেছি ভাল। মানে টাৰ্কিটো আপোনাৰ 1 বছৰ যদি পালন কৰে, মানে 8 মাহমান পালন কৰিলে এইটো বিক্ৰীৰ কাৰণে ফুল ৰেডি। 8 মাহৰ পৰা কণী পৰা ষ্টাৰ্ট হৈ যায়। 6 মাহতো বিক্ৰী কৰিব পাৰিব। মেল ফিমেল 100% চিনি পায় 4 মাহ পিছৰ পৰা। 6 মাহতো বিক্ৰী কৰাৰ কাৰণে ৰেডি হৈ যায়। কিন্তু যদি কোনোবাই মাংসৰ কাৰণে পালন কৰিব বিচাৰে তেতিয়াহ'লে কমচে কম 8 মাহ পালন কৰিব লাগিব। 8 মাহত মাংসৰ কাৰণে পালন কৰিলে ফিমেলবিলাক আপোনাৰ 4 কেজি 5 কেজি ওজন আহিব আৰু মেলটো 8 পৰা 10 কেজি ওজন আহিব যদি মাংসৰ কাৰণে পালন কৰে। এইটো মেলটো 8 পৰা 10 কেজি আহি যাব ওজনটো। ফিমেলবিলাক 4 পৰা 5 কেজি। তাতকৈ ফিমেলবিলাকৰ মানে যেতিয়া কণী পৰা ষ্টাৰ্ট হয় তেতিয়া মানে ওজনটো কমি আহে। তো এইজনীয়ে কণী পাৰিছিল, কিন্তু বৰ্তমান ইয়াৰ পাখাবিলাক সলাই আছে। ইয়াৰ পাখাটো চেঞ্জ হ'ব, ইয়াৰ পাখাটো চেঞ্জ হ'ব। এই বগাটোৱে পাখাটো চেঞ্জ কৰিছে, পূৰা বগা হৈ গৈছে, চিলচিলা হৈ গৈছে বৰ্তমান। এইটো পাখাটো চেঞ্জ কৰিছে গোটেইখিনি পাখা আৰু নতুনকৈ পাখাটো সলাই আছে। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কোনোবাই যদি 10 পিচ মিলাই লয় তেতিয়া ডাঙৰ চাইজ অল অসম ডেলিভাৰীৰ সুবিধা আছে। আৰু যদি সৰু পোৱালি লাগে তেতিয়াহ'লে মিনিমাম 50 পিচ ল'ব লাগিব। তেতিয়াহ'লে মানে অল অসম বা অল নৰ্থ ইষ্ট ডেলিভাৰী হৈ যাব। মিনিমাম 50 পিচ ল'ব লাগিব। আৰু ডাঙৰ এনেকুৱা চাইজৰ 10 পিচ ল'লেও মানে ডেলিভাৰী দিব পাৰিম। আৰু ডেলিভাৰী যিখিনি খৰচা হয় এইখিনি খৰচা এক্সট্ৰা আহিব। ডেলিভাৰী খৰচ সেইখিনি বেলেগকৈ আহিব। আৰু এই দুটা কালাৰিং গিনি ফ্ল' আছে, এইটো চিলভাৰ আৰু বগা, আৰু এইটো বগা মিক্সিং কালাৰ দুটাই আছে গিনি ফ্ল'টো। আৰু এটা আছে কিন্তু এইটো ভৰিত অলপ দুখ পাইছে। এইটো এইবিলাক টাৰ্কিবিলাক। যদি ডাঙৰ টাৰ্কিও কাৰোবাক লাগে, হয়তো কণী পৰা চাইজৰ যদি লাগে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব, তেতিয়া দিব পৰা যাব। ডাঙৰ যদি কণী পৰা চাইজৰ কাৰোবাক লাগে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব।